নমস্কাৰ মই প্ৰণীতা লৈছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং বাংলাদেশত এগৰাকী হিন্দুক নিৰ্মমভাৱে হত্যা কৰা হ'ল আৰু বাংলাদেশত হিন্দুৰ ওপৰত হোৱা এই ঘটনাক মানি লোৱা নহব দীপু দাস নামৰ যিগৰাকী ব্যক্তিৰ লগত এনেকুৱা কাণ্ড হ'ল এই ঘটনাৰ ন্যায়ৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চই কৈছে যে বাংলাদেশে আমাৰ অসমখন গ্ৰাস কৰিছে বাংলাদেশে হিন্দুৰ ওপৰত এনেকুৱা নিৰ্যাতন চলাইছে এনেকুৱা অত্যাচাৰ কৰিছে হত্যাকাণ্ড সংঘটিত কৰিছে হে বাংলাদেশী এটা বিচাৰি অসমৰ প্ৰাক্ষেদক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ বিৰুদ্ধে চলোৱা যি অভিযান যি উচ্ছেদ বাংলাদেশী বিৰোধী যি অভিযান এই অভিযান তীব্ৰতৰে চলাই যাওক বুলি তেওঁলোকে সমৰ্থন জনাইছে তেওঁলোকে কৈছে দুগুণ উৎসাহেৰে মুখ্যমন্ত্ৰী গৰাকীয়ে অভিযান চলাই যাওক এটা বাংলাদেশীক অসমৰ পৰা বাহিৰ কৰিব লাগে কাৰণ বাংলাদেশী আমাৰ অসমখন গ্ৰাস কৰিছে চৌদিশৰ পৰা অসমখন নিখেষ কৰাৰ বাবে পৰিকল্পনা কৰিছে বাংলাদেশীয়ে এই বাংলাদেশীক অসমত ঠাই দিব নালাগে আৰু বাংলাদেশত যিটো কাণ্ড এগৰাকী হিন্দুৰ লগত সংঘটিত হ'ল এই কাণ্ডক সম্পূৰ্ণৰূপে গৰিহণা দিছে অসমীয়া যুৱ মঞ্চই হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকে দাবী জনাইছে যে বাংলাদেশীৰ বিৰুদ্ধে অভিযান অতি তীব্ৰতাৰে চলাই যাওক লৈ এই সমিতিৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং বাংলাদেশত হিন্দুৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে অসমীয়া যুৱ মঞ্চই বিভিন্ন ধৰণৰ দাবী সম্বলিত বেনাৰ ফেষ্টটো লৈ ওলাই আহিছে সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা ঘটনা কোনো কাৰণতে মানি লোৱা নহব বুলি হুংকাৰ দিছে সংগঠনটোৱে অবৈধ মিয়া বাংলাদেশীৰ বিৰুদ্ধে উচ্ছেদ অভিযানত মুখ্যমন্ত্ৰীক সমৰ্থন জনাইছে সংগঠনটোৱে শীঘ্ৰে অসমক বাংলাদেশী মুক্ত কৰিব লাগে এটা বাংলাদেশী অসমৰ পৰা বিচাৰি খেদিব লাগে বাংলাদেশী বিৰোধী অভিযান চলাই থাকিব লাগে মুখ্যমন্ত্ৰীয়ে দুগুণ উৎসাহেৰে বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাওক বুলি দাবী জনাইছে অসমীয়া যুৱ মঞ্চই হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদত বহিছে এতিয়া অসমত সকলো হিন্দু মুছলমান সম্প্ৰীতিৰে জীয়াই আছে কিন্তু বাংলাদেশত হিন্দুৰ ওপৰত এনেকুৱা নিৰ্যাতন হৈছে আমি মানি নলওঁ বাংলাদেশত এগৰাকী হিন্দু লোকক অতি নিৰ্মমভাৱে হত্যা কৰিছে বাংলাদেশীয়ে হিন্দু হোৱাটোৱেই কি পাপ আছিল অসমত ভয়াৱহ ৰূপত গ্ৰাস কৰিছে মিয়া বাংলাদেশী অসমৰ মাটি ভেটি সকলোবোৰ গ্ৰাস কৰিছে এই বাংলাদেশীক অসমৰ পৰা বাহিৰ কৰক সময় থাকোঁতেই মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰক অসমৰ পৰা বাংলাদেশী বাহিৰ কৰক বুলি দাবী জনাইছে অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াই ভাষ্য প্ৰদান কৰিছে সংবাদ মাধ্যমৰ সন্মুখত বাংলাদেশী বিৰোধী অভিযানৰ সমৰ্থন জনাইছে তেওঁলোকে বাংলাদেশত হিন্দুৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে অসমীয়া যুৱ মঞ্চই ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং জনাই আছো এই মুহূৰ্তত এয়া দেখিবলৈ পাইছে তেওঁলোকে বিশেষ সংবাদমেলৰ সম্বোধন কৰিছিল হাতে হাতে তেওঁলোকে বেনাৰ ফেষ্টটো লৈ আহিছে প্লে কাৰ্ড লৈ আহিছে বাংলাদেশ চৰকাৰ মুৰ্দাবাদ তেওঁলোকে লিখি আনিছে তেওঁলোকে কৈছে যে বাংলাদেশী অসমৰ পৰা বাহিৰ কৰিব লাগে অবৈধ মিয়া বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলি থাকিব লাগে শীঘ্ৰে অসমক বাংলাদেশী মুক্ত কৰিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে দুগুণ উৎসাহেৰে বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাওক বুলি তেওঁলোকে আহ্বান জনাইছে অসমত সকলো হিন্দু মুছলমান সম্প্ৰীতিৰে জীয়াই আছে কিন্তু বাংলাদেশত হিন্দু মুছলমানৰ নামত এনেকুৱা হত্যাকাণ্ড হৈছে বাংলাদেশত এগৰাকী হিন্দু লোকক অতি নিৰ্মমভাৱে হত্যা কৰিছে বাংলাদেশীয়ে এয়া আমি কোনো পধ্যে গ্ৰহণ নকৰোঁ গ্ৰহণযোগ্য নহয় অসমত ভয়াৱহ ৰূপত গ্ৰাস কৰিছে অবৈধ মিয়া বাংলাদেশীয়ে এই সকলোবোৰক ইয়াৰ পৰা বাহিৰ কৰক সময় থাকোঁতেই মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰক অসমৰ পৰা বাংলাদেশী খেদক এটা বাংলাদেশী খেদিব লাগে এই মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াই তেওঁৰ ভাষ্য আছে শুনাব বিচাৰে
আসাম তথা ভাৰত খতৰে মে হে। আপোনালোকক আমি অসমীয়া যুৱ মঞ্চে ক'ব বিচাৰিছোঁ যে আপোনালোকে দেখিলেই যে বাংলাদেশত আমাৰ এজন হিন্দু যুৱকক টানি আজুৰি মাৰপিট কৰি গছত ৰাখে। ইয়াক নিকৃষ্ট, নিন্দনীয় আৰু ঘৃণনীয়। আমি অসমীয়া যুৱ মঞ্চে দুখ প্ৰকাশ কৰাৰ লগতে আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে ইয়াৰ ওপৰত কঠোৰতম কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ আমাৰ যি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে দেখিছে যে মিয়া বাংলাদেশীৰ ক্ষেত্ৰত তেখেতে যিদৰে উচ্ছেদ চলাই আছে। আমি আগতেও কৈছোঁ যে ভাল কামৰ লগত সদায় চৰকাৰৰ লগত আছোঁ আৰু থাকিম। আৰু এতিয়া এইটো কথা আমি ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি আৰু দুগুণ উৎসাহেৰে এই মিয়া বাংলাদেশীসকলক উচ্ছেদ কৰাৰ লগতে বিতৰণৰ ব্যৱস্থা কৰক। আমি ক'ব বিচাৰিছোঁ যে বাংলাদেশত যিটো ষ্টুডেণ্ট ইউনিয়ন বুলি কৈছে, কি ছাত্ৰ ফেডাৰেশ্যন নেকি? এইটো ছাত্ৰ ফেডাৰেশ্যন নহয়, এইটো জেহাদী ফেডাৰেশ্যন। এইটো জেহাদী ফেডাৰেশ্যন। ইহঁতে আগত আছিলে জেহাদী নামত আছিলে বা মিয়া বাংলাদেশী নামত আছিলে চুৰ, ডকাইত, ড্ৰাগছ বেপাৰী আছিলে। কিন্তু এতিয়া হৈ গ'ল আতংকবাদী। সিহঁতৰ ডক্টৰ, ইঞ্জিনিয়াৰ চব আতংকবাদী হ'ল। আৰু আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে যে সেই আতংকবাদীসকলে বা সেই জেহাদীসকলে কি কৰি আছে। গতিকে অসম তথা ভাৰতলৈ এক ভয়ানক পৰিস্থিতি আহি আছে। গতিকে অসমৰ জনগণ আমাৰ সজাগ হ'ব হ'ল। গতিকে যদি আমি এতিয়াও সচেতন নহওঁ, কিন্তু আমি অনাগত দিনত আজি যি বাংলাদেশত কৰিছে কিন্তু অসমত কৰিবলৈ আৰু বেছি দিন নাই। গতিকে তেওঁলোকে বাৰে বাৰে আমাৰ নৰ্থ ইষ্টখন লৈ ল'ম বুলি বাৰে বাৰে ভাবুকি প্ৰদান কৰি আহিছে। তেওঁলোকে গমেই পোৱা নাই যে অসমত এজন এনেকুৱা মুখ্যমন্ত্ৰী আছে যিজনে আমাৰ প্ৰধানমন্ত্ৰীলৈ নালাগে, আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সহায় দিব পাৰিব, গোটেই বাংলাদেশ উৰুৱাই দিব পাৰিব। প্ৰয়োজন হ'লে আমি নৰ্থ ইষ্টৰ মানুহে তেওঁলোকক উৰুৱাই দিব পাৰিম। গতিকে বাৰে বাৰে এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান নকৰিবৰ বাবে আমি বাংলাদেশৰ এইটো ছাত্ৰ ইউনিয়ন কি ইউনিয়ন নাজানো, এইটো জেহাদী ইউনিয়ন, আমি তেওঁলোকক আহ্বান জনাইছোঁ। আৰু তেওঁলোকৰ এজন যি আপোনাৰ মুখ্য উপদেষ্টা ইউনুছ নে কি, এইটো এটা 420 কিবা নবেল বঁটা নে কি পাইছে, মূৰত মাল নাই, কেনেকৈ নবেল বঁটা পালে তেওঁলোকে জানিব। গতিকে আজি আমি ইয়াত অসমত আজি হিন্দু হওক মুছলমানে হওক এটা ইমান ধুনীয়াকৈ সম্প্ৰীতি বুজাই আমি থাকোঁ। তো তাক তেওঁলোকে কি কৰিছে, বাংলাদেশত তেওঁলোকে কি কৰিছে। গতিকে বাংলাদেশী মানে হৈ গ'ল জেহাদী। বৰ্তমান বাংলাদেশী মানে হৈ গ'ল চুৰ, ডকাইত। আমি আগতে কৈছোঁ, এতিয়াও কৈছোঁ। গতিকে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি আকৌ পুনৰ কৈছোঁ যে আপোনাৰ লগত আগতেও আমি আছিলোঁ, এতিয়াও আছোঁ, অনাগত দিনত থাকিম। প্ৰয়োজন হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি তেজ দিম, কিন্তু আপুনি বাংলাদেশীৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব। বাংলাদেশীৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব। আপুনি যিদৰে উচ্ছেদ চলাই আছে, কোনে কি কয় ক'বলৈ দিয়ক, কোনো কথা নাই। অসমৰ জনগণ আপোনাৰ লগত আছে, আমি অসমীয়া যুৱক আপোনাৰ লগত আছোঁ। আপুনি উচ্ছেদ চলোৱাৰ লগতে এটা পুলিয়ে উঘালি আপুনি বাংলাদেশত পেলাই দিয়ক এসোপা। নহ'লে অনাগত দিনত বহুত ভয়াৱহ পৰিস্থিতি আমি সন্মুখীন হ'বলৈ গৈ আছোঁ। আৰু লগতে ক'বলৈ বিচাৰিছোঁ যে এতিয়া আমি দেখিবলৈ পাইছোঁ আমাৰ উজনি অসমতো তেনেকৈ বাহৰ পাতিছে। গতিকে উজনি অসমৰ ফালেও আমি মুখ্যমন্ত্ৰীক অসমত দৃষ্টি দিবৰ বাবে অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ উজনি অসমৰ চিন্তামণিগড় বুলি এটুকুৰা জেগা আছে, তাত এতিয়া অচিনাকি লোকে ভৰি পৰিছে। সেইটুকুৰা জেগাৰ লগত বহুতখিনি জেগা আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সহযোগ কৰিম, আমি সকলোখিনি কথা অৱগত কৰিম। খালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰিছোঁ যে আপুনি যি সাহসেৰে আপুনি আগুৱাই গৈছে, আপুনি আগুৱাই যাওক। কাৰণ বাৰে বাৰে আমি এতিয়াই নহয়, অনাগত আমি দেখিবলৈ পাই আহিছোঁ বা দেখি আছোঁ যে আসাম খতৰে মে হে। গতিকে বচাব পৰা মানুহ আছে যদি অসমখনত এজনে আছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে তেখেতে যিদৰে ধূলিচাত কৰিছে বাংলাদেশীক, গতিকে আমি তেখেতৰ লগত আছোঁ আৰু থাকিম। আসাম তথা ভাৰত খতৰে মে হে। আপোনালোকক আমি অসমীয়া যুৱ মঞ্চে ক'ব বিচাৰিছোঁ যে আপোনালোকে দেখিলেই যে বাংলাদেশত আমাৰ এজন হিন্দু যুৱকক টানি আজুৰি মাৰপিট কৰি গছত ৰাখে। ইয়াক নিকৃষ্ট, নিন্দনীয় আৰু ঘৃণনীয়। আমি অসমীয়া যুৱ মঞ্চে দুখ প্ৰকাশ কৰাৰ লগতে আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে ইয়াৰ ওপৰত কঠোৰতম কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ আমাৰ যি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে দেখিছে
যে মিয়া বাংলাদেশী ক্ষেত্ৰত তেখেতে যিদৰে উচ্ছেদ চলাই আছে। আমি আগতেও কৈছোঁ যে ভাল কামৰ লগত সদায় চৰকাৰৰ লগত আছোঁ আৰু থাকিম। আৰু এতিয়া এইটো কথা আমি ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি আৰু দুগুণ উৎসাহেৰে এই মিয়া বাংলাদেশীসকলক উচ্ছেদ কৰাৰ লগতে বিতৰণৰ ব্যৱস্থা কৰক। আমি ক'ব বিচাৰিছোঁ যে বাংলাদেশত যিটো ষ্টুডেণ্ট ইউনিয়ন বুলি কৈছে, কি ছাত্ৰ ফেডাৰেশ্যন নেকি? এইটো ছাত্ৰ ফেডাৰেশ্যন নহয়, এইটো জেহাদী ফেডাৰেশ্যন। এইটো জেহাদী ফেডাৰেশ্যন। ইহঁতে আগত আছিলে জেহাদী নামত আছিলে বা মিয়া বাংলাদেশী নামত আছিলে চুৰ ডকাইত ড্ৰাগছ বেপাৰী আছিলে, কিন্তু এতিয়া হৈ গ'ল আতংকবাদী। সিহঁতৰ ডক্টৰ ইঞ্জিনিয়াৰ চব আতংকবাদী হ'ল। আৰু আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে যে সেই আতংকবাদীসকলে বা সেই জেহাদীসকলে কি কৰি আছে। গতিকে অসম তথা ভাৰতলৈ এক ভয়ানক পৰিস্থিতি আহি আছে। গতিকে অসমৰ জনগণ আমাৰ সজাগ হ'ব হ'ল। গতিকে যদি আমি এতিয়াও সচেতন নহওঁ, কিন্তু আমি অনাগত দিনত আজি যি বাংলাদেশত কৰিছে কিন্তু অসমত কৰিবলৈ বেছি দিন নাই। গতিকে তেওঁলোকে বাৰে বাৰে আমাৰ নৰ্থ ইষ্টখন লৈ ল'ম বুলি বাৰে বাৰে ভাবুকি প্ৰদান কৰি আহিছে। তেওঁলোকে গমেই পোৱা নাই যে অসমত এজন এনেকুৱা মুখ্যমন্ত্ৰী আছে যিজনে আমাৰ প্ৰধানমন্ত্ৰীয়ে নালাগে, আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সহায় দিব পাৰিব, গোটেই বাংলাদেশ উৰুৱাই দিব পাৰিব। প্ৰয়োজন হ'লে আমি নৰ্থ ইষ্টৰ মানুহে তেওঁলোকক উৰুৱাই দিব পাৰিম। গতিকে বাৰে বাৰে এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান নকৰিবৰ বাবে আমি বাংলাদেশৰ এইটো ছাত্ৰ ইউনিয়ন কি ইউনিয়ন নাজানো, এইটো জেহাদী ইউনিয়ন, আমি তেওঁলোকক আহ্বান জনাইছোঁ। আৰু তেওঁলোকৰ এজন যি আপোনাৰ মুখ্য উপদেষ্টা ইউনুছ নে কি, এইটো এটা 420 কিবা নবেল বঁটা নে কি পাইছে, মূৰত মাল নাই, কেনেকৈ নবেল বঁটা পালে তেওঁলোকেহে জানিব। গতিকে আজি আমি ইয়াত অসমত আজি হিন্দু হওক মুছলমানে হওক এটা ইমান ধুনীয়াকৈ সম্প্ৰীতি বুজাই আমি আছোঁ থাকোঁ, তো তাক তেওঁলোকে কি কৰিছে, বাংলাদেশত তেওঁলোকে কি কৰিছে। গতিকে বাংলাদেশী মানে হৈ গ'ল জেহাদী। বৰ্তমান বাংলাদেশী মানে হৈ গ'ল চুৰ ডকাইত। আমি আগতে কৈছোঁ, এতিয়া কৈছোঁ। গতিকে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আজি আকৌ পুনৰ কৈছোঁ যে আপোনাৰ লগত আগতেও আমি আছিলোঁ, এতিয়াও আছোঁ, অনাগত দিনত থাকিম। প্ৰয়োজন হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি তেজ দিম, কিন্তু আপুনি বাংলাদেশীৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব। বাংলাদেশীৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব। আপুনি যিদৰে উচ্ছেদ চলাই আছে, কোনে কি কয় ক'বলৈ দিয়ক, কোনো কথা নাই। অসমৰ জনগণ আপোনাৰ লগত আছে, আমি অসমীয়া যুৱক আপোনাৰ লগত আছোঁ। আপুনি উচ্ছেদ চলোৱাৰ লগতে এটা পুলিয়ে উঘালি আপুনি বাংলাদেশত পেলাই দিয়ক এই ক'ৰবাত, নহ'লে অনাগত দিনত বহুত ভয়াৱহ পৰিস্থিতি আমি সন্মুখীন হ'বলৈ গৈ আছোঁ। আৰু লগতে ক'বলৈ বিচাৰিছোঁ যে এতিয়া আমি দেখিবলৈ পাইছোঁ আমাৰ উজনি অসমতো তেনেকৈ বাহৰ পাতিছে। গতিকে উজনি অসমৰ ফালেও আমি মুখ্যমন্ত্ৰীক অসমত দৃষ্টি দিবৰ বাবে অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ উজনি অসমৰ চিন্তামণিগড় বুলি এটুকুৰা জেগা আছে, তাত এতিয়া অচিনাকি লোকে এতিয়া ভৰি পৰিছে। সেইটুকুৰা জেগাৰ লগত বহুতখিনি জেগা আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সহযোগ কৰিম, আমি সকলোখিনি কথা অৱগত কৰিম। খালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰিছোঁ যে আপুনি যি সাহসেৰে আপুনি আগুৱাই গৈছে, আপুনি আগুৱাই যাওক। কাৰণ বাৰে বাৰে আমি এতিয়াই নহয়, আমি দেখিবলৈ পাই আহিছোঁ বা দেখি আছোঁ যে আসাম খতৰে মে হে। গতিকে বচাব পৰা মানুহ আছে যদি অসমখনত এজনে আছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে তেখেতে যিদৰে ধূলিচাত কৰিছে বাংলাদেশীক, গতিকে আমি তেখেতৰ লগত আছোঁ।